ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ দৰমহা দেৰি হ'ব নেকি? কাৰণ কৰ্মচাৰীসকলৰ দৰমহাক লৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে। কেতিয়া লাভ কৰিব এইবাৰ কৰ্মচাৰীয়ে দৰমহা? ইপিনে কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰ আৰু ছুটিক লৈ গুৰুত্বপূৰ্ণ খবৰ আছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু দৰমহা সম্বন্ধীয় এই পত্ৰখনত উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰৰ বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিয়মীয়া হোৱা শিক্ষকসকলে বিভিন্ন কাৰিকৰী কাৰণত যোগদান কৰোঁতে ছেপ্টেম্বৰ মাহৰ 16-17 তাৰিখ হৈ গৈছে। আনহাতে আন একাংশই এতিয়াও যোগাযোগ কৰিব পৰা নাই আৰু প্ৰায় 4% এতিয়াও নিযুক্তি পত্ৰই লাভ কৰা নাই। সাধাৰণ নীতিমতে শিক্ষা বিভাগে যোগদানৰ তাৰিখৰ পৰাহে দৰমহা দিয়ে। বাকী দিনকেইটা দৰমহাখিনি পূৰ্বৰ নিয়োগকৰ্তাৰ পৰা দিব লাগে যদিও বিল বনাব নিৰ্দেশ দিয়া নাই। জানিব দিয়া মতে সেই দিনকেইটাৰ দায়িত্ব কোনেও ল'ব বিচৰা নাই আৰু শিক্ষকসকল এনেই বহু মনোকষ্টত আছে যাতে আকৌ সম্পূৰ্ণ দৰমহা নাপালে বিপদত পৰিব। আৰু শিক্ষকসকলৰ লোনো আছে। তাৰোপৰি শাৰদীয় দুৰ্গা পূজা আহিছে। গতিকে নতুনকৈ নিয়মীয়া হোৱা এইসকল শিক্ষক কৰ্মচাৰীয়ে যাতে সম্পূৰ্ণ দৰমহা লাভ কৰাত কোনো অসুবিধা নহয় তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে। ইপিনে অন্যান্য কৰ্মচাৰীসকলে কেতিয়া লাভ কৰিব এইবাৰ দৰমহা? কাৰণ এইবাৰ আহিছে শাৰদীয় দুৰ্গা পূজা। 10 অক্টোবৰৰ পৰা দুৰ্গা পূজা আৰম্ভ হ'ব। গতিকে জানিব পৰা মতে ইয়াৰ পূৰ্বে আপোনালোকে দৰমহা লাভ কৰিব। খুব সম্ভৱতঃ 5 তাৰিখৰ ভিতৰত আপোনালোকে দৰমহা এইবাৰ লাভ কৰিব। ইপিনে ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ অধীনত কাম কৰি থকা কৰ্মচাৰীসকলৰ বাবে পিতৃ মাতৃ বন্দনা আঁচনিৰ অধীনত 6ৰ পৰা 10 নৱেম্বৰলৈকে বিশেষ ছুটি লাভ কৰিবৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছে আৰু পিতৃ মাতৃ বন্দনা.assam.gov.in জৰিয়তে আবেদন লৈ থকা হৈছে। যিসকলে বিশেষ ছুটি বিচাৰে তেওঁলোকে অতি শীঘ্ৰে ইয়াৰ বাবে আবেদন কৰিব পাৰে। ইপিনে তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আপডেট আহিছে। শেহতীয়াভাৱে প্ৰয়োজনীয় তথ্য বিচাৰি সকলো বিভাগলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে GADৰ আয়ুক্ত সচিবৰ পৰা আৰু 2 অক্টোবৰত এই পৰ্টেল মুকলি কৰা হ'ব ইতিমধ্যে ঘোষণা কৰিছে আৰু পাৰস্পৰিক বুজাবুজিৰে কৰ্মচাৰীসকলে বদলিৰ ব্যৱস্থা ল'ব পাৰিব। আৰু এই আছিল এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।